ও জুলি, মই এতিয়া গৈ থাকো আৰু দেই ঘৰতে। পিছে এই নহয় জুলি, তইতো এনেই আছো এতিয়া, কিনো কাম আছে? বল নহ'লে এনেই অকণমান ওলাই যাওঁচোন। বেছি দূৰ যাব নালাগে বাৰু। তহঁতৰ ঘৰৰ ওচৰত যে এই যে ৰাস্তাৰ চাইডত যে বহা চেয়াৰখন নাই জানো, তাতে বহি অকণমান দেৰি কথা পাতিম নহ'লে। মোৰো ইমান সোনকালে ঘৰ যাবলৈ মন নাই, কিন্তু কিনো কৰিম ইয়াতো। সেইকাৰণে তই যদি যাওঁ তেতিয়া অকণমান এনেই বহি কথা পাতিব পাৰিম আৰু বাহিৰতে। ভিতৰতনো কিমান থাকিম। বল নহ'লে ওলাই যাওঁ। এতিয়া ওলাই যাবি? এই দুপৰীয়াখন মোৰ যে এতিয়া যাবলৈ একেবাৰে মন নাই দেই। আৰু এই দুপৰীয়াখন বাৰু কোনে তাত বহি পিনে কথা পাতি থাকে? আৰু দুপৰীয়া মানে 2-3টা বাজিবলৈ হ'ল চাগে। কিন্তু ইমান ৰ'দি আছে, এনেকৈ আকৌ বহি থাকিবলৈ মন নাযায় নহয়। তাতে গৰমো পৰিছে। তোৰ যে কি ভাল লাগে আৰু দেই। তই ঘৰলৈ যা নহ'লে অলপ দেৰি ইয়াতে থাক, আকৌ ইয়াতে বহি কথা পাতোঁ। ৰাস্তাত গৈনো চাইডত সেই ৰ'দখনত বহি কি কথা পাতিবি? ইয়াতে অলপ দেৰি বৰ নহ'লে। নাই জুলি, ইয়াত নবহোঁ আৰু বহুত টাইম বহিলোঁ। অকণমান ওলাই যাওঁ ব'ল না, ভাল লাগিব তেতিয়া, ফ্ৰেছ লাগিব আকৌ। কিনো কৰিবি আৰু ইমানো গৰম নাই নহয়। ৰ'দটো ইমানো চোকাকৈ ওলোৱা নাই। তাতে 3টা বাজিব হ'ল আৰু এতিয়া। একো নহয় ব'ল। মই বেছি দেৰি এনেও নকৰোঁ বাৰু, এনেই অকণমান দেৰি বহিম, তাৰপিছত ঘৰলৈ গুচি যাম আৰু। ইয়াত আকৌ অথনিৰ পৰাচোন বহিয়ে আছোঁ। কিমানো ভিতৰতে সোমাই বহি থাকিম। বাহিৰত গ'লে অকণমান ভাল লাগিব আকৌ, সেইকাৰণে কৈছিলোঁ। জানো ৰেডি হৈ আহিবি, অলপ দেৰিহে, বেছি দেৰি নকৰোঁ। মোৰ ঘৰ যাব লাগিব। মোৰ বাৰু এতিয়া কাম নাই, কিন্তু এফালে যাবলৈ আছে। আৰু সেইটো বহুত ইম্পৰ্টেণ্ট কাম হয়। তোৰ এতিয়া কাম নাই, তালৈ আজি ক'ৰবাত যাব আছে। কাম নাই বুলি বহুত আছে, অলপ দেৰিহে বহি দিব লাগিছে। ওলাই নাযাওঁ নেকি? তই যা যেতিয়া নহ'লে অলপ দেৰি বহি দে, মোৰ লগতে যাব পাৰিবি আকৌ। বাৰু নহ'লে বল, অলপ টাইমৰ কাৰণেহে, বেছি দেৰি নকৰোঁ কিন্তু দেই। তাতে গৰমো লাগিছে, আকৌ মোৰ যাবলৈও আছে যে, সেইকাৰণে অলপ টাইমহে বহিম। তাৰপিছত তই ঘৰ গুচি যাবি, আকৌ মায়ে নহ'লে খং কৰিব। জুলি, তাকেইতো। হেৰি শুন না, সেইদিনা যে নিতা ঘৰলৈ গৈছিলোঁ যে, বিৰাট ভাল লাগিলে ন তালৈ গৈ পিনে। তাই এতিয়া আমাৰ ঘৰলৈ কেতিয়া আহে আকৌ? মইতো তাইক কালি ৰাতি ফোন কৰিছিলোঁ নেকি? তাই কৈছে আহিম বুলি এইকেইদিনতে, এতিয়া কেতিয়া আহে নাজানো আৰু। তাই আহিলে শুন না, তাইক 2দিনমান ৰখাম হা। 2জনী ঘৰতে থাকিবা আৰু এদিন। তাৰপিছতে কোনোবা এদিনা আমি মুভি চাবলৈ যাম নহ'লে গোটেই 3জনী একেলগে। কলেজত পঢ়ি থাকোঁতেই যোৱা নহয়, কিন্তু তাৰপিছততো যাবলৈ পৰাই নাই। সেইকাৰণে যাম আৰু দেই, মজা লাগিব ন? বহুত দিন হৈ গ'ল মুভি চাবলৈ নোযোৱা। এতিয়া কি মুভি আহিছে জানো নাজানো, বাৰু যি হওক, যেনেকুৱাই নাহক কিয় চাবলৈ যাম মুঠতে। মানে সেনেকৈ চোৱাৰো মজা বেলেগ নহয়। তাতে নিতাও আহিব যে, 2জনী লগ হৈ যাম আকৌ। আৰু পাৰিলে মানে মই টিনাকো কৈ দিম, তাই যায় নে নাযায় আকৌ এতিয়া। তাই গ'লেও ভালেই লাগিব, গোটেই 4জনী একেলগে যাব পাৰিম ন? পিহু, সঁচাকৈ তই ঠিকেই কৈছ, মজা লাগিব ন? ঠিক আছে, হ'ব দে যাম। মইতো যাবলৈ ৰেডিয়ে হৈ থাকোঁ বাৰু। এতিয়া নিতাহে কোনদিনা আহে আকৌ? তাই এতিয়া এইকেইদিনতে আহিলে মানে ভালেই হ'ব, আমি গোটেইকেইজনী চাব পাৰিম মুভি। বাৰু পিহু শুনা, বহুত দেৰি হৈ গ'ল, অলপ দেৰি বহিম বুলি কৈছাচোন, বহুত টাইমেই হৈ গ'ল। তই যা ঘৰলৈ, মই যাওঁ কামটোত, মানে আজি যাব লাগিব বুলি কৈছোঁ যে, সেইকাৰণে গৈ আহোঁ। মানে তই পিছত গম পাবি দে, ছাৰপ্ৰাইজ হয় সেইটো বুলি ভাবি ল। আজি মই সেই ছাৰপ্ৰাইজৰ কামতে যাম আৰু। বাৰু হ'ব দে পিহু, মই গৈ থাকোঁ দেই, তই যা। জুলিয়ে বাৰু আজি ক'লৈ গৈছে? মোক লগত যাবি বুলি কৈছিলে, মই যোৱা হ'লে ভাল আছিলে, তেতিয়া গম পাই গ'লোঁ হয়। কিন্তু তাই যে ক'লে ছাৰপ্ৰাইজ বুলি। ছাৰপ্ৰাইজ মানে মোৰ কাৰণে কিবা কৰিছে নেকি? নাই, মোৰতো বাৰ্থডে আহিহে আছে। কাইলৈ বা পৰহিলৈতো মোৰ বাৰ্থডে নহয়। তেতিয়াহ'লে তাই ক'লৈ গৈছে আজি, আৰু কি এনেকুৱা ছাৰপ্ৰাইজনো পিছত গম পাবি বুলি ক'লে যে? জুলিজনীও মানে আগতীয়াকৈ ক'ব নোৱাৰে হ'লে, মইতো তাইক আগতীয়াকৈ কৈ দিওঁ। কিন্তু তাই আকৌ একদম মানে মনে কামবোৰ কৰিব, পিছত একদম চক দিয়াৰ নিচিনা দিব। এতিয়া কি ছাৰপ্ৰাইজ কৰি আছে তাইহে জানে আৰু পাই। মোৰ যে এতিয়াই জানো লাগি আছে। তাইক ৰাতিলৈ ফোন কৰিব লাগিব, ক'লৈ গৈছিলে সুধিব লাগিব পাই, নহ'লে মোৰ শান্তি নালাগিব। জুলি, তই যাবলৈ ওলাইছ নেকি? যা ভালকৈ যাবি দেই। মই এতিয়া তোৰ লগত গৈ দিলোঁ হয়, এইফালে আকৌ ঘৰত কোনো নাই নহয়। আৰু তইতো অকলে পাৰিম বুলিয়ে কৈছ, সেইকাৰণে মই নাযাওঁ ন? তেতিয়া মোৰ তোৰ লগত যাবলৈ বৰ মন আছিলে, এতিয়া কি কৰিবি আৰু, ঘৰতো কোনো নাই। হ'ব দে যা, তই ফটো চটো মাৰিবি নহয়, মই সেইবোৰকে চাম দেই। ভালকৈ যা, আৰু ধুনীয়া চাই একদম মানে ভাল চাবি আৰু দেই, একদম ভাল লগা। হ'ব দে যা। মা, তুমি একো চিন্তা কৰিব নালাগে। কিনো ডাঙৰ কথাটো, মই যাম আৰু পইচা দিব লাগিছে, বস্তু ল'ব লাগিছে, সিমানহে। তাতনো ইমান টেনশ্যন হ'বলৈ কি আছে? তোমাক অৱশ্যে মোৰ লগত লৈ যাবলৈ মন আছিলে, কিন্তু এতিয়া পাপাও ঘৰত নাই নহয়। আৰু তাতে এতিয়া ঘৰত আলহী আহিব বুলি কৈছে, সেইকাৰণে তুমি নালাগে বাৰু। কিন্তু মোৰ তোমাক লগত লৈ গৈ আনিবলৈহে মন আছিলে। এতিয়া উপায়ো নাই, সেইটো কাৰণে অকলেই যাওঁ আৰু। হ'ব দিয়া, তুমি চিন্তা নকৰিবা, মই ভালকৈ চাই মেলি আনিম, জানো নহয়। তুমি খালি ৰেডি হৈ থাকিবা দেই। মই যে পিহুকো কোৱা নাই, পিহুৱে চাগে এতিয়া ভাবি আছে তাই কিনো ছাৰপ্ৰাইজ থৈছে, কি কৰিছে বুলি। মই জানো তাই ৰাতি হোৱাৰ লগে লগে ফোন কৰিব, কি কৰিলোঁ বুলি ক'লে গৈছিলোঁ। তাই গম নাপায় নেকি? মই আকৌ তাইক তই ক'লেই বুলিহে ভাবিছোঁ। ভালেই হ'ল আগতীয়াকৈ নক'লি। এনেও তাই ছোৱালীজনী এনেই ঠিকেই আছে, কিন্তু তোৰ কিবা এটা ভাল দেখিলে আকৌ তাই হিংসাও কৰে নহয়। সেইটো কিন্তু মই ভালকৈয়ে জানো, সেইকাৰণে আগতীয়াকৈ নক'লি বৰ ভাল হ'ল। এতিয়া পিছত যেতিয়া গম পাব, চকু একেবাৰে ডাঙৰ হৈ যাব হিংসাতে।
দে এতিয়া ক'ব নালাগে কাকোৱে নকবি এতিয়া লৈ মেলি ল তাৰপিছত ফটো চটো নেমাৰিবি জানো তেতিয়া দেখিবই চবেই গম পাবই আৰু ন হ'ব যা মই বাৰু ৰেডি হৈ থাকিম দেই তই যা ফোন কৰিবি আৰু তাত লোৱাৰ পিছতে আকৌ আহি পোৱালৈকে দেৰি নহ'ব জানো সেইকাৰণে ফোনটো কৰিবি দেই হ'ব মা মই ফোন কৰিয়ে থাকিম হ'ব এতিয়া যাওঁনে নহ'লে দেৰি হ'ব এনেও অলৰেডি পিহুজনীয়ে মোক দেৰি কৰিয়ে দিলে সি তাত বহি কথা পাতোতে অকণমান দেৰি বুলি ক'লে বহুত টাইম হৈ গ'ল এতিয়া সেইকাৰণে দেৰি নকৰোঁ আৰু 1 মিনিটো দেৰি নকৰোঁ সোনকালে যাওঁ আকৌ দিনে পঢ়ি কামবোৰ কৰিলেহে মই ফোন কৰিম দিয়া দেই ওলাইছোঁ পাপাক কৈ দিবা মই ফোন এটা কৰিম বাৰু সময় পালে কংগ্ৰেচুলেশ্যনছ মেম আজিৰ পৰা এইখন কাৰ আপোনাৰ হ'ল থেংক ইউ ছ মাছ দাদা সঁচাকৈ দেই আজি মই বিৰাট হেপী ইমান দিনৰ পৰা এটা সপোন আছিলে মানে নিজৰ এখন ভাল কাৰ লোৱাৰ আজি সেই সপোনটো পূৰা হৈ গ'ল সেইকাৰণে মোৰ বহুত ভাল লাগিছে থেংক ইউ ছ মাছ দেই ইমান ধুনীয়া কাৰ এখন দেখুৱাৰ কাৰণে মষ্ট ৱেলকাম মেম আৰু আমাৰতো এয়া কামেই যাতে আমি আমাৰ কাষ্টমাৰক ছাৰ্ভিচ ভাল দিব পাৰোঁ ভাল বস্তু দেখুৱাব পাৰোঁ গতিকে আমাৰ কৰ্তব্য আমি পালন কৰিছোঁ বাকী আপোনাৰ এক্সপিৰিয়েঞ্চ জনাব আৰু যদি কিবা দৰকাৰ হয় আকৌ কিবা মানে নিউ মডেলৰ কাৰ ল'ম বুলি ভাবে আমাৰ ডিলাৰতে আহিব নিশ্চয় দাদা মই ফাৰ্ষ্টে এই কাৰখনকে চলাই পিনে এক্সপিৰিয়েঞ্চটো লৈ লওঁচোন কেনেকুৱা কি তাৰপিছত নতুন কাৰৰ কথা মানে কেইবা বছৰৰ পিছত ভাবিব লাগিব আৰু এতিয়া এটা সপোন পূৰা কৰিছোঁহে গতিকে নিশ্চয় কিবা দৰকাৰ হ'লে মই নিশ্চয় ইয়ালৈ আহিম থেংক ইউ ছ মাছ জুলি তই আহি পালিহি ইচ্ছা মই যে অথনিৰ পৰা তোৰ কাৰণে বাট চাই আছিলোঁ পিছে জুলি তোক মই ফোন এটা কৰিবলৈ কোৱা নাছিলোঁ সেইখন গাড়ীখন লোৱা হোৱাৰ পিছত মই ফোন এটা কৰি জনাম বুলি মোৰ আকৌ ইমান মন গৈ আছে জানিবলৈ তই আকৌ ফোন চোন একোৱে নকৰিলি তাত গৈ নতুন গাড়ী দেখি পিনে মানে পাহৰি থাকিলি নেকি মাৰক ফোন এটা কৰিব লাগে বুলি এতিয়া ক'ত গাড়ীখন ক'ত থৈ দিছ মোৰ যে চাওঁ লাগি আছে নহয় তোৰ পাপাও অকণমান চৰি মা মই যে একদম ফোন কৰিবলৈ পাহৰি থাকিলোঁ জানা মই মানে ডিলাৰত যোৱাৰ লগে লগে গাড়ী ইখনৰ পিছত সিখন চাইছোঁ কোনখন কেনেকুৱা নাজানো নহয় এখন দেখুৱাই আছে আৰু চাই গৈ আছোঁ তাৰপিছত মানে আৰু হেৰি এখন পচন্দ হ'ল তাৰপিছত সেইখন মানে এইবোৰ প্ৰচেছবোৰ কৰিব লাগে যে সেইবোৰ কৰোঁতে মেলোঁতে মানে টাইম লাগিলে ফোন কৰিব পাহৰি থাকিলোঁ হ'ব দিয়া মই এতিয়া আনিলোঁ নহয় ঘৰলৈ এতিয়া হেঁপাহ পেলাই চাব পাৰিবা আৰু ব'লা চাওঁগে আকৌ গাড়ীখনতো আনিছোঁ আৰু সপোনা গাড়ীখন এনেই বাৰু আমাৰ গাড়ীখন ঠিকেই আছে কিন্তু আমাৰ গাড়ীখন আকৌ পুৰণা মডেলে নহয় জানো মই আকৌ নতুন মডেলৰ গাড়ী এখন উঠিবলৈ ইমান মন গৈ আছিলে আজিকালি গাড়ীবোৰ বৰ ধুনীয়া আছে দেখিবলৈ তই আৰু আমাৰ সেইটো সপোন পূৰা কৰিলি আৰু দেই হেৰি নহয় দেউতাটো আহি লওক নেকি ন দেউতা গাড়ীখনতো উঠি ভালেই লাগে কিন্তু তোৰ গাড়ীখনত এতিয়া উঠিবলৈ পাম কিমান ভালৰ কথা নহয় জানো চবৰ আগতে ক'ব পাৰিম মোৰ ছোৱালী গাড়ী হয় বুলি বৰ ভাল লাগিছে দেই মনটো ব'ল সোনকালে চাওঁগৈচোন ব'ল দেখিবা কেনেকুৱা গাড়ী মা তুমি যোৱাচোন বাহিৰত আছে চোৱাগে একো খালি নকৰিবা দেই সেই চাবিটো মোৰ ওচৰতে আছে বাৰু চিন্তা নাই তুমি এনেই চাবা আৰু মই গৈ আছোঁ সেই ষ্টেটাছটো লগাই লওঁ আকৌ চবেই গম পাব লাগিব নহয় বিশেষকৈ পিহুটো একদম ছাৰপ্ৰাইজ হৈ যাব তাই একদম মানে মোক ফোন কৰিবই নহয় মই জানো তুমি যোৱাটো চাই লোৱা জুলি কিবা ষ্টেটাছ লগাইছে তাই আজি ক'ৰবালৈ যাম বুলি কৈছিলে নহয় কেনেবাকে সেই য'ত গৈছিলে তাৰে ফটো নহয়তো চাওঁচোন কি লগাইছে ন ইয়াৰ পৰাতো গম পায়ে যাম মই তাই ক'লে গৈছিলে আৰু কি ছাৰপ্ৰাইজ আছে হা এয়া কি দেখিছোঁ মই জুলিয়ে কি ষ্টেটাছ লগাইছে আকৌ আৰে তাই নতুন কাৰ ল'লে নাই তাইৰ ভাগৰ কাৰ নহয় চাগে বেলেগ কোনোবাই লৈছে নেকি তাই এনেই ফটোহে উঠিছে চাগে মোৰ যে বিশ্বাসেই হোৱা নাই তাই কিবা ছাৰপ্ৰাইজ কৰি আছিলে নহয় তাৰমানে তাই নতুন গাড়ী লৈছে সেইটোৱে মোৰ কাৰণে ছাৰপ্ৰাইজ আছে বুলি কৈছিলে তাই নতুন গাড়ী ল'ব আৰু মই আগতীয়াকৈ কোৱা নাই যে ক'ব নোৱাৰে নেকি তাই গাড়ীখন কিবা কথা ক'লে মানে মই কিবা লৈ ল'ম নেকি তাইৰ পৰা তাই যে নতুন গাড়ী ল'ম বুলি মোক কোৱা নাই তাই মোক ছাৰপ্ৰাইজ দিয়ে হেনো এইটো মোৰ কাৰণে ছাৰপ্ৰাইজ নহয় চক তাই গাড়ী লৈছে নতুন গাড়ী তথাপি মোক এবাৰো ক'ব নোৱাৰিলে মনে থৈ দিলে কাম এটা আছে কৰি এতিয়া ফোন কৰি আছোঁ মই তাইলৈ কি মানে এইজনে এতিয়া ফোনেই ৰিচিভ কৰা নাই যে ইমান বাৰ ফোন কৰিলোঁ ফোনটো ৰিচিভ কৰিবলৈ তাই সময় নাই নেকি নতুন গাড়ী ল'লে যে সেইকাৰণে তাই ফুটনিটো বাঢ়ি গ'ল মোৰ ওচৰতো গাড়ী আছে গাড়ী নথকা নহয় ন তাই আজিহে গাড়ী লৈছে মইতো তাইকতো কিমান বছৰ আগতে গাড়ী লৈ লৈছিলোঁ নিজৰ গাড়ীত আকৌ মোৰ পাপাহঁতৰ গাড়ীও নহয় তাই বৰ ইমান ফুটনি দেখাইছে যে আজি গাড়ীখন ইমান বছৰ পিছত এখন গাড়ী লওঁতে তাই মানে কি বুলি ভাবিছে মোক আগতে এই কথাটো ক'লে কি আছিলে তাৰমানে পাৰ্টি খুৱাব পাওঁ বুলি ভয় কৰিলে নে তাই গাড়ীখন মই কিবা কৰি দিম বুলি ভয় কৰিলে তাই যে মই আগতীয়াকৈ একো এটা ক'ব নোৱাৰিলে ইমান দেৰি তাহাঁতৰ ঘৰত বহি পিনে মই কথা বতৰা পাতিলোঁ ৰাস্তাটো কথা পাতিলোঁ বহি তথাপিও তাই নক'লে কাম এটা আছে কৰি থাকিলে এইটোৱে কাম আছিলে তাইৰ ভাগৰ মই আকৌ কিবা এটা ল'লে মানে তাই আগতীয়াকৈ চব কৰি দিম কিন্তু তাই মোৰ পৰা লুকুৱাই কামবোৰ কৰিব তাৰপিছত ছাৰপ্ৰাইজ নহয় চক দি পেলাই আহিব মোক আগতীয়াকৈ ক'বলৈ নোৱাৰে এইবাৰ পৰা কিবা ল'ব থাকিলে ময়ো নকওঁ চাম নহয় তেতিয়া কেনেকুৱা লাগে তেতিয়া যদি তাই কিবা কয় মোক তেতিয়া কম নহয় মই তাই গাড়ী লওঁতে কৈছিল নেকি বুলি মোক কথাই নক'লে এতিয়া ফোন কৰিলে ফোনেই ৰিচিভ নকৰোঁ অথনিৰ মই ইমানকৈ ফোন কৰিলোঁ তাই ৰিচিভ কৰিব নোৱাৰিলে তো গাড়ী লৈ ফুটনি হৈছে নকৰোঁ ময়ো ৰিচিভ নকৰোঁ চাওঁচোন কি কৰে তাই
ফোনটো অফেই কৰি থৈ দিওঁ, তাই ফোনেই কৰিব নালাগে, সেইটোৱে ঠিক হ'ব। তাই যেতিয়া আমাৰ ঘৰলৈ আহিব নহয়, তেতিয়া ঠিকছে কথা শুনাম।